हेलो एवरीवन। কালি অৰ্থাৎ 28 তাৰিখ হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট দিব অহাকালি। আৰু যোৱা 23 তাৰিখতে ৰণোজ পেগু ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিল যি 28 তাৰিখে ৰিজাল্ট দিয়া হ'ব বুলি। কিন্তু 28 তাৰিখে ৰিজাল্ট দিয়া হ'ব বুলি জনাইছিল, কিন্তু ৰিজাল্ট কি ৱেবছাইটত দিয়া হ'ব বা কোনটো টাইমত দিয়া হ'ব কোনো ধৰণৰ মানে নটিচ দিয়া নাছিল বা এতিয়ালৈকে নটিচ হিচাপত কোনো অহা নাই। কিন্তু আজি ৰণোজ পেগু ছাৰে দিনৰ ভাগত অৰ্থাৎ 3টামান বজাত আজি এটা মানে টুইট কৰিছে। এই টুইটটোত লিখিছে যে দ্য ৰিজাল্ট অফ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2026 উইল বি ডিক্লেয়াৰ্ড টুমৰো 28 এপ্ৰিল। এইটো আগতে কৈছে, কিন্তু টাইমটো কোৱা নাছিল। অৰ্থাৎ 10:30 বজাত ৰিজাল্ট দিয়া হ'ব আৰু অফিচিয়েল প্ৰেছ অৰ্থাৎ অফিচিয়েলি মানে এপগিলাক মুকলি কৰি দিয়া হ'ব 7:30 বজাত। নে কি ৱেবছাইট দিয়া হ'ব বা এপ এটা অফিচিয়েল এপ আছে, কিন্তু কি ৱেবছাইট দিয়া হ'ব সেই ৱেবছাইটসমূহ যোৱাবাৰ 12টা ৱেবছাইট দিছিল আৰু সেই 12টাৰ ভিতৰত কেইটামান ভাল ৱেবছাইট অৰ্থাৎ 3-4টা ৱেবছাইট মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ। সেইকেইটাত ৰিজাল্ট চাব পাৰিব 100%। আৰু যদি কিবা নতুনকৈ আৰু অহাকালি পুৱাৰ ভাগত মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম কি ৱেবছাইট নতুনকৈ আহে, কেনেকৈ ৰিজাল্ট চাব পাৰোঁ, নাই ৰিজাল্ট চোৱা পেটাৰ্ণ কিবা চেঞ্জ হয় নেকি, অহাকালি পুৱা সকলোখিনি দিব চেষ্টা কৰিম। আৰু এতিয়া এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যিকেইটা ৱেবছাইট আছে সেইকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাব পাৰিব। তাৰ ভিতৰত যোনটো resultshikha.com বুলি ৱেবছাইট আছে, সেই ৱেবছাইটটো একেবাৰে বিশ্বাসজনক ৱেবছাইট হয়। আৰু সেই শিক্ষাৰ ৱেবছাইটটোৰ পৰা এটা মানে এপো আছে, সেই এপটোৰ নাম হ'ল উপলব্ধ। আপোনালোকে প্লে' ষ্টৰত পাই যাব সেই উপলব্ধ এপটোত আপোনালোকে ইনষ্টল কৰি থওক আজিতে। আৰু অহাকালি পুৱা 7:30 বজাৰ পিছত আপোনালোকে নিজৰ ফোন নম্বৰ ৰোল নম্বৰ আদি দি সেই এপটোত লগ ইন কৰি থওক। আৰু কালি 10:30 বজাৰ লগে লগে অৰ্থাৎ 10:25 পৰা 10:30 ভিতৰত ৰিজাল্ট পাই যাব। মানে ভাল নেটৱৰ্ক ভাল চাৰ্ভাৰ থাকিলে তেতিয়া 10:30 পায়ে যায়, 10:25 পায়ে যায়। আৰু একেইটা ৱেবছাইট আছে ৰিজাল্ট শিক্ষা, এই ৱেবছাইটটোৰ কথাই মই কৈ আছোঁ। এই ৱেবছাইটটো একেবাৰে বিশ্বাসযোগ্য ৱেবছাইট হয়, ইয়াত চাৰ্ভাৰৰ প্ৰব্লেম সহজতে নহয়। আৰু ইয়াৰে এটা এপো আছে উপলব্ধ এপ, কৈছোঁৱে অলপ আগতে। আৰু ইয়াত লেখাই আছে বৰ্তমান ৰিজাল্ট অন এপ্ৰিল 28, 2026 at 10:30 বজাত, অৰ্থাৎ 10:25 মানৰ পৰা 10:30 ভিতৰত ইয়াত এখন ছিট আহি যাব। এই ছিটখনত ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ এই তিনিটা বহাই দিয়াৰ লগে লগে আপোনালোকে ৰিজাল্ট পাই যাব। গতিকে কোনো টেনশ্যন ল'ব লগা কথা নাই, ৰিজাল্ট পাই যাব এনেকৈ, কোনো ধৰণৰ প্ৰব্লেম নহয়। গতিকে 10:20 মানতে ৱেবছাইট যিকোনো এটা ৱেবছাইটত যায় 10:20 মানতে অন কৰি থ'ব আৰু সেনেকৈ মানে ৰিজাল্ট চাব পাৰিব। তাত বেক নমাৰিব, কাৰণ বেক মাৰি পেলাই যেতিয়া আপোনালোকে ডাইৰেক্ট 10:30 বজাত ৰিজাল্ট চাম বুলি ভাবে তেতিয়াহ'লে বহুতো চাৰ্ভাৰৰ প্ৰব্লেম দিয়া থাকে আৰু তেতিয়া 10:35, 10:40লৈকে ৰিজাল্ট নাপাবই, তাৰপিছতহে পাব। গতিকে 10:20 মানতে ৱেবছাইটটোত বা এপটোত ইনষ্টল কৰি থওক, নতুবা এই ৱেবছাইটটোতো যাই পেলাই ৰিজাল্ট চাব পাৰিব। আৰু গোটেইখিনি ৱেবছাইট মানে মই 4টামান ভাল ৱেবছাইটৰ মই লিংক ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ এই ভিডিঅ'টোত যাই আপোনালোকে কালি পুৱা চাব বা আজিও ভিজিট কৰিব পাৰে। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা নতুন ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম।